এনেকুৱা লাগিছে বুলি কওঁ এতিয়া কোনফালে মানে কি প্ৰকাশ কৰিম ক'ব নোৱাৰোঁ হয় শুনাৰ লগে লগে ধৰক মই উদ্বাউল হৈ গৈছোঁ আৰু হয় তাইক সাৱটি ধৰিলোঁ হয় তাই কান্দিলে হয় ফাৰ্ষ্ট এটেম্প যেতিয়া কৰে তেতিয়া ৰিজাল্টটো যেতিয়া ভাল নহয় বহু লোক ভাগি পৰা দেখা যায় এতিয়া এই ক্ষেত্ৰত আপুনি কেনেধৰণে ক'ব তেওঁলোকক জীৱনৰ ষ্ট্ৰাগল বুলি ক'লে অকল মোৰে ষ্ট্ৰাগল নহয় মোৰ গোটেই ফেমিলিৰে ষ্ট্ৰাগল আজিৰ এই ধুনীয়া দিনটোত শুভ দিনটোত এতিয়া দেউতাটো নাই এতিয়া সেই ক্ষেত্ৰত কি ক'ব বিচাৰিব পঢ়া শুনা কেনেধৰণে কৰিছিল আপুনি তাৰপিছতে এতিয়া মামায়েকে কয় শিলৰ দৰকাৰ নাই আছে শিল চেণ্ডেল কিনকিনীয়া বৰষুণ আহি ৰাস্তাৰ মাজত বহি দিলে যিকোনো এটা বস্তু আপুনি যদি কষ্ট নকৰাকে পায় সেই বস্তুটোৰ মজাটো ইমান নাই যিটো আপুনি কষ্ট কৰি পায় আপোনাৰ স্বামী চাৰ্কাছত আছিলে আৰু লগতে আপুনিও তেওঁৰ লগতে সংগ দিছিলে কিছু বছৰ সেই সময়খিনি অকণমান আপুনি মোক ক'ব বিচাৰিব নেকি এইটো চাৰ্কাছ মানেতো আৰু ঘূৰি ফুৰা লাইফ আপুনি জানে ক'ৰবাত এমাহ ক'ৰবাত দুমাহ নমস্কাৰ আন অফিচিয়েল ইউটিউব চেনেলৰ অন্য এটা বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ এনে এগৰাকী ব্যক্তিৰ ওচৰত আচলতে আপোনালোক সকলোৱে গম পাইছে ইতিমধ্যে যে 2022 বৰ্ষৰ যি APSCৰ ৰিজাল্ট ফলাফল ঘোষণা কৰিছে আৰু সেই ফলাফল ইতিমধ্যে আপোনালোকে সকলোৱে মোবাইলে সকলোৱে হাতে হাতে পাইছে আৰু লগতে মই আৰু এটা কথা জনাই দিব বিচাৰিছোঁ যে এই যিটো APSC ৰিজাল্ট দিছে আচলতে সকলোৱে কনফিউজনত আছে যে 2023 চনৰ নে 2022 চনৰ আচলতে এই ৰিজাল্টটো হৈছে 2022 চনৰ ৰিজাল্ট আৰু 24 চনৰ আৰম্ভণিতে সেই ৰিজাল্টটো দিছে আৰু ইতিমধ্যে আপোনালোকে সকলোৱে মই কৈছোঁৱে যে ৰিজাল্টবিলাক আপোনালোকৰ মোবাইলে পাই গৈছে তথাপিও মই এনেগৰাকী ব্যক্তিৰ ওচৰলৈ আহিছোঁ যিগৰাকী ব্যক্তিয়ে বৰ্তমান APSC ৰিজাল্টত ফলাফলত 86 ৰেংকত তেওঁ আহি আমাৰ তেওঁলোকৰ ঘৰখনৰ লগতে আমাৰ তেজপুৰ তথা অসমলৈ গৌৰৱ সুনাম কঢ়িয়াই আনিছে আৰু তেওঁ হৈছে জেফ্ৰিন ৰহমান আৰু জেফ্ৰিন ৰহমানৰ ওচৰত অকণমান কথা পাতিম বুলি তেওঁৰ ওচৰলৈ আহিলোঁ আৰু যিহেতু আপোনালোকে জানে যে মোৰ চেনেলটো আনঅফিচিয়েলি কথা বতৰা পাতিম গতিকে তেওঁলোকেও একো ভয় সংশয় কৰিব নালাগে আৰু আচলতে বিভিন্ন ধৰণৰ ইণ্টাৰভিউ বিভিন্ন ধৰণৰ লোকৰ লগত মই ইণ্টাৰভিউ কৰি আহিছোঁ কিন্তু এই ইণ্টাৰভিউটো ল'বলৈ সময়ত মোৰ নিজৰহে কিবা ভয় লাগিছে কাৰণ এনে এগৰাকী ব্যক্তিক ইণ্টাৰভিউ ল'বলৈ ওলাইছোঁ যিগৰাকী ব্যক্তি অহা কাইলৈ বা পৰহিলৈ কোনোবা এখন ডাঙৰ চিটত বহি থাকিব য'ত মই সোমাবলৈও মানে অকণমান খেলিমেলি লাগি যাব আৰু আহক আপোনালোকক চিনাকি কৰি দিব ওলাইছোঁ প্ৰথমবাৰৰ বাবে এখেত হৈছে জেফ্ৰিন ৰহমান কেনেকুৱা খবৰ ভালে আছানে আছানে বুলি মই আগতেই কৈ লৈছোঁ যে প্ৰথম মই আছানে বুলি আহি গৈছে কিন্তু আছেনে বুলি সুধিব লাগিব আছেনে ভালে আপুনি হয় ভালে আছো এতিয়া কি সুধিম বা সকলোৱে জানে যে এনেধৰণৰ ৰিজাল্টবিলাকত সকলোৱে সোধে কেনেধৰণে পঢ়িছিলে কি কথা তেনেকুৱা ধৰণৰ কিন্তু মই অকণমান বেলেগ কিছুমান কথা সুধিম বা সেইখিনিতো সুধিবই লাগিব অকণমান বহি লওঁ ময়ো পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ লগতে অভিনন্দন জনাইছোঁ যে ইমান এটা ধুনীয়া ৰিজাল্ট কৰি আমাৰ তেজপুৰলৈ সুনাম কঢ়িয়াই অনাৰ বাবে অনুভৱটোতো সুধিবই লাগিব কেনেকুৱা লাগিছে মোৰতো বহুতেই ভাল লাগিছে মই বহুত কষ্ট কৰিছিলোঁ এইটো দিনৰ কাৰণে আৰু এতিয়া ৰিজাল্টটো পাই মই বহুতেই সুখী আশা কৰা মতে হৈছে নে আৰু অকণমান বেলেগ আশা কৰা হৈছে নাই মই এতিয়া আসাম একাউণ্ট ছাৰ্ভিচত পাইছোঁ কিন্তু মই আসাম চিভিল ছাৰ্ভিচত বিচাৰিছিলোঁ সেইটো কাৰণে অকণমান বেয়া লাগিছে কিন্তু নাই আকৌ চেষ্টা কৰিম ঠিক আছে আৰু এটা কথা সুধোঁ যে এইবাৰ আপোনাৰ প্ৰথম নে আগতেও ট্ৰাই কৰিছিলে মই যোৱা বছৰো দিছিলোঁ যোৱা বছৰ মই ভাইভালৈকে দিছিলোঁ কিন্তু ফাইনেল চিলেকশ্যনত নাম নাহিলে এইবাৰ মোৰ ছেকেণ্ড এটেম্প এতিয়া এইখিনিতে মই এটা কথা কৈ দিব বিচাৰিছোঁ বা আপোনাৰ পৰা সুধিব বিচাৰিম যে বহু লোকে প্ৰথম যেতিয়া বা ফাৰ্ষ্ট এটেম্প যেতিয়া কৰে তেতিয়া ৰিজাল্টটো যেতিয়া ভাল নহয় বহু লোক ভাগি পৰা দেখা যায় এতিয়া এই ক্ষেত্ৰত আপুনি কেনেধৰণে ক'ব তেওঁলোকক যিকোনো এক্সামততো ফেইল পাছ থাকিবই এইটো ভাঙি পৰাৰতো একো কথা নাই এইটো নিজৰ এটা লাইফ এক্সপিৰিয়েঞ্চ হিচাপে ল'ব লাগে লাষ্ট টাইম যেনেকৈ মই পাছ কৰিব নোৱাৰিলোঁ হয়তো মই যোৱাবাৰ পোৱা হৈও যিটো পোষ্টত পালোঁ হয় মই হয়তো ছেটিছফাইড নহ'লোঁ হয় কিন্তু তাতকৈ বেছি কষ্ট কৰি মই এতিয়া তাতকৈ ভাল ৰেংক এটা পাবলৈ মই সফল হ'লোঁ তে মানুহে গিভ আপ কৰিব নালাগে যিমান পাৰে ট্ৰাই কৰি যাব লাগে এনেই সুধো মনটো
তো খুবেইতো ভালেই লাগি আছে, আমাৰো ভাল লাগি আছে, হয়। সকলোৰে ভাল লাগিছে। তথাপিও যেতিয়া জইন কৰা হ'ব তাৰ পিছত এখন ধুনীয়া চকী এখন পোৱা যাব অসম হয়। চৰকাৰৰ, তো সেই অনুভৱটো কেনেকুৱা কেনেকুৱা লাগি আছে? সেইটো অনুভৱটো বহুতে ভাল লাগিব বাৰু। আৰু যিহেতু আপুনি কৈছে যে প্ৰথমতে নিজেই কৈ দিছে যে বহুত কষ্ট কৰিছিলোঁ, হয়। আৰু মই আপোনাৰ ঘৰলৈ আহোঁতে দুই এবাৰ আপোনালোকৰ পৰিয়ালৰ সৈতেও অকণমান কথা পাতিছোঁ যে আপোনাৰ জীৱনৰ যিটো ষ্ট্ৰাগলটো হয়। অকণমান কথা পাতিছোঁ। তথাপিও আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আপুনি প্ৰথমতেই কৈছে যে কষ্ট হৈছিলে, অকণমান। জীৱনৰ ষ্ট্ৰাগল বুলি ক'লে অকল মোৰে ষ্ট্ৰাগল নহয়, মোৰ উম। গোটেই ফেমিলিৰে ষ্ট্ৰাগল। উম, মই পঢ়িছিলোঁ ছেইণ্ট জোচেফছ কনভেণ্ট তেজপুৰত। মোৰ উম। ঘৰৰ পৰা বহুতেই দূৰ। উম, ফাৰ্ষ্টটোতো মোৰ কষ্ট হৈছিলে, মই বহুত দূৰ অহা যোৱা কৰিব লাগিছিলে। উম, অন্য ল'ৰা ছোৱালী যেতিয়া 3টাত ঘৰ আহি পায়, মোৰ 4টা, 4:30 বাজি যায়। উম, আৰু সেইটো কাৰণে মোৰ পঢ়াৰ সময়টো বহুত কমি গৈছিলে। উম, টিউশ্যন হওক বা যিকোনো ক্ষেত্ৰত মই বহুত দূৰ ট্ৰেভেল কৰি অহা যোৱা কৰিব লাগিছিলে, যোনটো মোৰ বহুত কষ্ট হৈছিলে। উম। আৰু সেইটো সময়ত কমিউনিকেশ্যনৰো বহুত অসুবিধা আছিলে। অসুবিধা আছিলে, এতিয়াতো বহুত সুবিধা হ'ল, তেতিয়া অহা যোৱা বহুত কষ্ট। আছিলে। আৰু সেয়াই নহয়, চব ফালৰ পৰা অলপমান ড্ৰবেক্স আছিলে, কিন্তু হ'লেও মই চেষ্টা কৰি গ'লোঁ যাতে সেই ড্ৰবেক্সখিনিৰ মাজতেও মই কষ্ট কৰি যাব পাৰোঁ। ঠিক আছে। আচলতে জীৱনত প্ৰত্যেকজন মানুহে কষ্ট কৰিবই লাগিব। কষ্ট নোপোৱাকৈ যিকোনো এটা বস্তু আপুনি যদি কষ্ট নকৰাকৈ পায়, সেই বস্তুটোৰ মজাটো ইমান নাই যিটো আপুনি কষ্ট কৰি পায়। তথাপিও আৰু দুই এটা কথা আপোনাৰ লগত পাতিবই লাগিব, যিহেতু আহিছোঁৱে কথা পাতিম বুলি অকণমান। এতিয়া আপোনাৰ পৰিয়ালৰ কথাটো অকণমান জনাওকচোন। হয়, মোৰ পৰিয়ালত মা আৰু মই, কিন্তু মোৰ মামাৰ ঘৰৰ ওচৰতে আইতা, মামা, মামীহঁত আছে। তেওঁলোক অহা যোৱা চলি থাকে। আমি দুজনী যদিও অকলশৰীয়া, তেওঁলোকৰ লগত যাতায়াত হৈ থাকে কাৰণে অকলশৰীয়া বুলি নকওঁ বাৰু। এতিয়া আপুনি কৈছে যে অকলশৰীয়া বা মাৰ সৈতে আপোনাৰ পৰিয়ালটোৰ জীৱন, আৰু মামাৰ ঘৰ ওচৰতে। এতিয়া মামায়ে আপোনাক বহুতখিনি সহায় কৰিছে বুলি ইতিমধ্যে মই গম পাইছোঁ। আৰু যিহেতু আপুনি অকলশৰীয়া, এই ক্ষেত্ৰত কৈছে যে মা আৰু আপুনি, এতিয়া দেউতাৰ কথাটো কেনেকুৱা ধৰণৰ? দেউতাৰ ঢুকুৱা দিন হ'ল অলপমান। মই স্কুলত থাকোঁতে তেওঁ ঢুকালে অসুখত। তাৰপিছৰ পৰা আমি দুজনীয়ে অকলশৰে আছোঁ। এতিয়া আজিৰ এই ধুনীয়া দিনটোত, শুভ দিনটোত, এতিয়া দেউতাটো নাই। এতিয়া সেই ক্ষেত্ৰত কি ক'ব বিচাৰিব? তেওঁ থকা হয় বহুত ভাল পালে হয়, সেইটোতো অনুভৱ কৰোঁৱেই, তেওঁ নাথাকাটো। সেইটো এতিয়া থকা হ'লে বহুত ভাল পালে হয়, তেওঁ সুখী হ'ল হয়। আজিতো ফেমিলিৰ চবেই সুখী, আমি তেওঁক আজি চবেই মিছ কৰিছোঁ। তেওঁ থকা হয় আৰু ভাল লাগিলে হয়, যদিও এতিয়া বহুত ভাল লাগিছে, তেওঁ থকা হয় আৰু ভাল লাগিলে হয়। ঠিক আছে, অকণমান মই জাফৰিনৰ মাকৰ সৈতে কথা পাতোঁ। নমস্কাৰ। এতিয়া আপোনাৰোতো অনুভৱ সোধাৰ কোনো প্ৰশ্নই নাহে। অনুভৱটোতো সঁচাকৈ খুবেই ভাল। তথাপিও আপোনাৰ ছোৱালী আজি পঢ়ি শুনি আপুনি ইমান কষ্ট কৰি পঢ়ালে তেওঁক, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। এতিয়া আপুনি যিহেতু দেউতাকৰ কথাটো কৈছে, এতিয়া দেউতাকৰ অনুপস্থিতি চাগে আপুনি আজি বৰ নিশ্চয়। আজি আপোনালোকক ৱেলকাম কৰাটো বহুত পাৰ্থক্য আহিলে হয়, তেখেতে যদি থাকিলে। হয়, আপোনাৰ কথাখিনি মই বুজিব পাৰিছোঁ। এতিয়া আপুনি কৈছে যে অকণমান আগতে মই কথা পাতিছিলোঁ যে আপোনাৰ স্বামী চাৰ্কাছত আছিলে, আৰু লগতে আপুনিও তেওঁৰ লগতে সংগ দিছিলে কিছু বছৰ। সেই সময়খিনি অকণমান আপুনি মোক ক'ব বিচাৰিব নেকি? এইটো চাৰ্কাছ মানেতো আৰু ঘূৰি ফুৰা লাইফ, আপুনি জানে, ক'ৰবাত এমাহ ক'ৰবাত 2 মাহ। গৰমে ঠাণ্ডাইতো কষ্ট হৈছিল, তথাপিতো বাৰু ভাল লগাও আছিলে জেগাবিলাক দেখা, ঘূৰা। কি ক'ম ভাবি পোৱা নাই। আচলতে মইনো কি সুধিম, কি ক'ম, অকণমান মানে কিবা এটা লাগি গৈছে। কাৰণ চাওক, দেউতাক আছিলে চাৰ্কাছত কাম কৰিছিলে। তাৰপিছত মই যিমানখিনি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিছিলোঁ অলপ আগতে, যে দেউতাকৰ লগত জাফৰিনৰ মাকো বহুত দিন চাৰ্কাছতে আছিলে। তাৰপিছত জাফৰিন আছিলে মোমায়েকৰ ঘৰত অলপ দিন। তেনেকেই পঢ়ি শুনি ষ্ট্ৰাগল কৰি আজি এই পৰ্যায়লৈ নিছে যে সকলোৰে মোবাইলে তেজপুৰৰ ষ্টেটাছত আপোনাৰ ফটো, যে তেজপুৰৰ কন্যা ডিপুতাৰ নিবাসী জাফৰিন ৰহমান APSCত উত্তীৰ্ণ হৈছে। সেই কথাটোৱে মই ক'ব বিচাৰিছোঁ যে আচলতে মানুহ মানে
বহুত মানে মানুহ ভাগি পৰে কিছুমান ক্ষেত্ৰত আৰু সেই ক্ষেত্ৰত ভাঙি নপৰিবৰ কাৰণে আমাৰ কাৰণে উৎকৃষ্ট এক প্ৰমাণ, উৎকৃষ্ট এক নিদৰ্শন জেফ্ৰিন হ'ব পাৰে। চাওক, আপোনালোকে নিজেই জানে যে বাৰু যিয়ে নহওক সেইবিলাক কথা এতিয়া বাদ দিছোঁ। এতিয়া মই সুধিব বিচাৰিম পঢ়া শুনা কেনেধৰণে কৰিছিলে আপুনি? পঢ়া শুনা মই বেছিকেতো APSC হওক UPSC হওক কাৰেণ্ট এফেয়াৰ্ছটোত ফ'কাছ কৰে। যিমান পাৰোঁ নিউজত হওক, নিউজ পেপাৰত হওক বা ইউটিউবত হওক, কাৰেণ্ট যিখিনি চলি আছে আমাৰ দেশত বা আমাৰ ৰাজ্যত সেইখিনি ভালকৈ পঢ়িবলৈ চেষ্টা কৰিছিলোঁ। তাৰ লগতে জেনেৰেল যিখিনি নলেজ লাগে সেইখিনিও পঢ়ি গৈছিলোঁ লগতে। এতিয়া অহা বছৰলৈ ধৰি লওক বা এই বছৰ কোনোবা এগৰাকী প্ৰাৰ্থীয়ে APSCৰ কাৰণে পঢ়িব লাগে, তো তেওঁক আপুনি কেনেধৰণে পৰামৰ্শ দিব? তেওঁকতো প্ৰথমতে মই ক'ম তেওঁ বেচিক্স ক্লিয়াৰ কৰিবলৈ। ক্লাছ 6ৰ পৰা 10লৈকে যিখিনি আমাৰ চৰকাৰী মিডিয়ামৰ কিতাপ, তাতে গোটেইখিনি বস্তু বহুত ধুনীয়াকৈ দিয়া থাকে। তেওঁলোকে যদি সেই 6ৰ পৰা 10লৈকে কিতাপখিনি ভালকৈ পঢ়ি ল'ব পাৰে, তেতিয়া তেওঁলোকৰ বেছটো ক্লিয়াৰ হৈ যায় আৰু বেছিখিনি বস্তু তাৰ পৰাই আহে। নিজৰ যেতিয়া বেছটো ক্লিয়াৰ হৈ যায়, তেওঁলোকে কুৱেশ্যনবিলাক এটেম্প কৰিব পৰা হৈ যায়। আৰু তাৰপিছত মেইনছ বা ভাইভা, তো মই এটা কথা বিশ্বাস কৰোঁ যে APSC ক্লিয়াৰ কৰা মানে দুনিয়াখনত চাগে এনেকুৱা এটা বস্তু আৰু নাই যিটো বস্তুৰ বিষয়ে জানিব মানে নাই। প্ৰত্যেকটো বস্তু বা একদম সৰুৰ পৰা, যেনেকৈ আমি কওঁ যে বেজীটোৰ পৰা হাতীটোলৈকে, বা হাতী চুৰো চুৰ, বেজী চুৰো চুৰ। গতিকে আমি সৰু বেজীটোৰ পৰা আৰম্ভ কৰি সেই হাতীটোৰ বিষয়লৈকে সম্পূৰ্ণ দুনিয়াখনত চাগে সকলো শেষ কৰি দিব লাগিব পঢ়ি, নে কি কয়? হয়, যিমান পঢ়ে আপুনি শেষটো নহয়েই, কিন্তু যিমান পাৰে সিমানখিনি পঢ়িবলৈ চবেই চেষ্টা কৰে। বা এতিয়া এনেকুৱা নহয় যে আমি অকল কিতাপৰ পৰাই শিকিব পাৰোঁ। মানুহ যলৈকে যায় নিজৰ এনভাইৰনমেণ্টটোৰ পৰা বহুত কথা শিকিব পাৰে। তেনেকৈ নিজৰ জ্ঞানখিনি আহৰণ কৰি গ'লে নিজৰ কাৰণেই সহায় হয়। এতিয়া আৰু এটা এইখিনিতে কথা সোধোঁ যে আপুনি যিহেতু ক'লে যে ইউটিউবো চাইছোঁ, ইউটিউব চাইও অকণমান নলেজ আজিকালি ইউটিউবত বিভিন্ন ধৰণৰ নলেজ পোৱা যায়, বিভিন্ন ধৰণৰ কথা পোৱা যায়, বা আমাৰ যিটো ভিডিঅ' যাব অহা কাইলৈ চাগে ইউটিউবতে যাব। কিন্তু ইউটিউব আৰু ফেচবুকে নতুন প্ৰজন্মক, যুৱ প্ৰজন্মক কিবা ক্ষতি কৰিছে বুলি ভাবে নেকি? অনুভৱ কেনেকুৱা সেইটো? ছ'চিয়েল মিডিয়াৰটো দুইটা ভাল আৰু বেয়া দুইটা আছে। এতিয়া কণ্টেণ্টৰ ওপৰত কথা, যেন নতুন প্ৰজন্মই কি কণ্টেণ্ট চাইছে। যদি তেওঁলোকে এটা পজিটিভ কণ্টেণ্ট চাইছে, তেওঁলোকৰ কাৰণে অবভিয়াছলি সেইটো হেল্পফুলেই হ'ব। কিন্তু তেওঁ যদি নিজে জানা নাই যে কণ্টেণ্টটো তেওঁলোকে কি চাইছে বা কি হিচাপে লৈছে, সেইটো তেওঁলোকক মানে ক্ষতি কৰিব। আৰু এতিয়া আহি একেবাৰে তেওঁলোকৰ, মই জাফৰিনহঁতৰ ডাইনিং ৰুমলৈ আহি গ'লোঁ, আৰু ডাইনিং ৰুমতো তেওঁলোকৰ গোটেই যিহেতু আজি মানুহসকল বা তেওঁলোকৰ পৰিয়ালৰ মানুহখিনি গোট খাইছে, তেওঁলোকৰ অকণমান অনুভৱ জানিম বুলি মই, আপুনি তেখেতৰ আইতাক কওকচোন কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে বুলি কম, এতিয়া কোনফালে মানে কি প্ৰকাশ কৰিম ক'ব নোৱাৰোঁ। হয়, শুনাৰ লগে লগে ধৰক মই উদ্বাউল হৈ গৈছোঁ আৰু। হয়, তাইক সাৱটি ধৰিলোঁ, হয়, তাই কান্দিলে। হয়, তাৰমানে সৰুৰ পৰা যিখিনি কষ্ট কৰিলোঁ মোৰ আজি সফল হোৱা যেন লাগিলে। হয়। তো তেখেতৰ মাকেও মোক জনাইছে যে মাকতকৈ আইতাকৰ অৰিহণা যথেষ্ট বেছি। তাৰমানে তাই বেছি সময় দিব নোৱাৰিছিলে, তাইক মোৰ লগত থৈ দিলে। মোমায়েকেও তাইক মানে প্ৰথম নাতি ভাগিন বুলি চবেই মৰম কৰিছিলে ঘৰখনত, সেইটো বুলিয়ে তাইৰ ওপৰত চবৰে আশা। সেইমতে তাই বিচৰা মতে তাই কষ্ট কৰি হ'লেও তাইও কৰিছে, আমিও তাইক যিখিনি পাৰিছোঁ দিছোঁ কৰিছোঁ। এনেকেই তাই আগবাঢ়ি গ'ল। আজি এতিয়া এইটো পৰিস্থিতি পালেগৈ, ভাল লাগিল আৰু। আচলতে খবৰটো শুনি ময়ো, আমাৰ যিহেতু কণজানদা, দীপুদা বুলি ক'লেই মই কণজানদালৈ মনত পেলাওঁ। তো তেখেতে মোক যথেষ্ট আগবঢ়াত সহায় কৰিছে এই ক্ষেত্ৰত, মানে ইউটিউবৰ দুনিয়াখনত। এতিয়া আপোনাৰ যেতিয়া মই ক'লোঁ যে এনেকুৱা জাফৰিনৰ চিনাকি নেকি আপোনাৰ, তেখেতে কৈছে যে মোৰতো এক প্ৰকাৰ ভাগিনেই হয়, গতিকে তোমাক মই 2 মিনিটত খবৰ দিম। 2 মিনিটতে খবৰ দিছে যে হ'ব, তুমি আহিব পাৰিবা। এতিয়া অকণমান আপোনাৰ মতামত, অনুভৱ। মোৰ অনুভৱ বুলি পেলাই ক'বলৈ যাওঁতে প্ৰথম কথা, মই চাগে আটাইতকৈ বেছি সুখী মানুহজনে আজি সময়ত মই। ইমান ধুনীয়া এটা সফলতাৰ পিছত আৰু বেলেগ কিবা বুলি ভাবিবলৈ মোৰ কোনো থল নাই। সেয়ে আজি সবাতোকৈ সুখী মানুহজন মই।
আৰু দ্বিতীয় কথা হৈছে কি মোৰ বাই ভনী নাই, তাইক খুব কম সময় লগ পাওঁ, মামা বুলি মাতে। ভাগিন হিচাপে বহুত সুখী, বহুত সুখী। হয়। আৰু আমাৰ মোমায়েকেও যিজন মেইন মোমায়েক, তেওঁ ওচৰলৈ কেমেৰাটো নিবলৈ মানা কৰি দিছে, কিন্তু এতিয়া উপায় নাই, নিবই লাগিব। কাৰণ আমি মানুহ থাকো নাথাকো ঠিক নাই, এই ভিডিঅ'টো থাকি যাব, নহয় জানো? এই বস্তুবিলাক থাকি যায়। গতিকে আপুনি আপোনাৰ ভাগিনৰ সফলতাত কেনেকুৱা লাগিছে? নিশ্চয় ভাল লাগিব, কাৰণ ধৰি লওকচোন তাইৰ এতিয়া এটা সফলতা বুলি নকওঁ, সৰুৰ পৰা যেনেকে তাই ডাঙৰ হৈ আহিছে, প্ৰত্যেকটো সফলতাতেই ভাল লাগে। কাৰণ তাই সৰুকালটো যেতিয়া আমাৰ লগতেই খেলি ধূলি ডাঙৰ হৈছে, আৰু মোৰ লগতে যথেষ্টখিনি সময় সৰুতে পাৰ কৰিছিলে, গতিকে ভালতো লাগিবই। তাই স্কুলত ভাল ৰিজাল্ট কৰে তেতিয়া ভাল লাগে, মেট্ৰিকত ভাল ৰিজাল্ট কৰিলে তেতিয়াও ধৰি লওক এটা আনন্দ। প্ৰত্যেকটো ষ্টেপতে ধৰি লওক ভাল লগাই হৈ আহিছে। কষ্ট কৰিছে, বহুত কষ্ট কৰিলে, কৰি ধৰি লওক আজি এইটো পৰ্যায় পাইছে যেতিয়া নিজকে লাগিছে যে হয় কষ্টৰ ফলটো পাইছে তাই। ঠিক আছে, আপোনাকো ধন্যবাদ জনাইছোঁ। আচলতে মই কৈ আহিছোঁ যে মোৰ চেনেলটোৰ নামেই হৈছে আনঅফিচিয়েল, গতিকে আনঅফিচিয়েলি আমি এইবিলাক বহিছোঁ, আনঅফিচিয়েল কথা পাতিছোঁ। এতিয়া এই যে আনন্দখিনি, এই আনন্দখিনিত আনঅফিচিয়েলি কোনোবাই কিবা গান চান গাব নেকি? কোনোবা আছে নেকি? আপুনিয়ে কৈ দিয়কচোন। গান গোৱাটো তেনেকুৱা আমাৰ নাই, তাইয়ে পায় নেকি কিবা এখন গাই মইতো গান গাব নাজানো বাৰু। কোনোবা আছে নেকি অকণমান কিবা গুণগুণাই দিব পৰা, এই মানে আনন্দৰ মুহূৰ্তটোত? আপুনি কিবা পুৰণা নাম এটা গাওক। ভাল কৈছে আৰু নে মাকে পাৰিব নেকি? সাধু এটাকে কওক, আপুনি কওকচোন আইতা। এনেইতো সাধু যে কৈ থাকো জানোৱেই, এতিয়া সময়ত নোলাই নহয়। এতিয়া ওলোৱা নাই নেকি? এবাৰ মানে কি হ'ল, তাইক আমি লৈ গলো আমাৰ বাইদেউ এজনী ঘৰত ফুৰিবলৈ। ঘূৰি আহোঁতে মই মামায়েকক ক'লো বোলো তাইৰ হাৱাই চেণ্ডেল নাই, এযোৰ আমি চেণ্ডেল কিনি লৈ যাওঁ তাইলৈ। সোমাই গলো দোকানত শোভাত, তাৰপিছত এতিয়া তাই হাৱাই চেণ্ডেল নালাগে, তাই হিল চেণ্ডেল লাগে। হিলেই লাগিব মোক, হিলেই লাগিব মোক। তাৰপিছতে এতিয়া মামায়েকে কয় হিলৰ দৰকাৰ নাই, আছে হিল চেণ্ডেল। কিনকিনীয়া বৰষুণ, আহি ৰাস্তাৰ মাজত বহি দিলে। মোৰ হিল চেণ্ডেল লাগিবই। মামায়েকে দাঙি পাৰি কিবা কৰি আনিলো আৰু। আচলতে আইতাকে কৈছে যে এতিয়া মোৰ গানো মনত পৰা নাই, সাধাও মনত পৰা নাই, সেইকাৰণে মানে নেহা বুলি মাতে। নেহাৰ অকমান সৰুকালৰ ঘটনা এটাকে ক'লে আৰু এইটোৱে আচলতে খুব ভাল লাগিল। আৰু অনুষ্ঠান আমি বৰ বিশেষ আৰু দীঘলীয়া নকৰো, ইতিমধ্যে হয় কওকচোন কওক। স্কুলত আমি মানে কি হয়, প্ৰথমটো স্কুলত মই লৈ গৈছিলো স্কুটাৰতে। তাৰপিছত এদিন মানে কি হ'ল, কথা হ'ল আৰু বাছ এখন ঠিক কৰা হ'ল। একদম ফাৰ্ষ্ট স্কুল গৈছে আৰু তেতিয়া বাছ ঠিক কৰা হ'ল। বাছত যাওঁতে লৈ গ'ল, ঘূৰি আহিবৰ সময়ততো বাছে এৰি থৈ গুচি আহিলে। তেতিয়া আৰু এনেকুৱা অৱস্থা মানে ডিপুতা গাঁৱত শোকৰ পৰিস্থিতিৰ নিচিনা হৈ গ'ল। গোটেই মানুহ গোট খাই একদম ভিৰ, আৰু আমাৰ মাক আৰু মোৰ এনেকুৱা অৱস্থা, কি হ'ল এতিয়া বিচাৰি নাপাওঁ। মোৰ সন্মুখেদি তাই স্কুলৰ হেৰিয়ে লৈ আহিছে, বাছৰ মানে যোন ইনচাৰ্জ আছিলে তেওঁলোকে লৈ আহিছে, মোৰ চকুত পৰা নাই মানে এনেকুৱা। তেনেকুৱা পৰিস্থিতি কিছুমান গৈছে। আচলতে ওলাই থাকিলে এনেকুৱা কথাবিলাক ওলাই থাকে, মনত পৰি থাকে। আৰু অনুষ্ঠানটো কৰাৰ উদ্দেশ্য সেইটো আছিলে। হয়তো অহা কালিলৈ বিভিন্ন ধৰণৰ বা নিউজ চেনেলত ইণ্টাৰভিউ হ'ব, কিন্তু এনেকুৱা ধৰণৰ ইণ্টাৰভিউ মানে আনঅফিচিয়েলি কৰিছোঁ যাতে কোনো ধৰণৰ মানে ভাল লাগে আৰু পৰিৱেশটো। আৰু একেবাৰে শেষত কি ক'ব বিচাৰিব আপুনি? মই মোৰ ফালৰ পৰা যিসকল APSC দিব বিচাৰে আগলে, বা যিকোনো পৰীক্ষা দিব বিচাৰে, মানুহৰ এটা কনচেপশ্যন আছে যে APSC UPSC পৰীক্ষা দিলে মানুহ ঘৰৰ ভিতৰত সোমাই পঢ়ে। মোৰ পৰিয়ালে ক'ব, মোৰ ফ্ৰেণ্ডছে ক'ব যে মই কেতিয়াও ঘৰৰ ভিতৰত সোমাই পঢ়ি মানে পোৱা নাই। পঢ়িছোঁ, এটা নিৰ্দিষ্ট সময় মই বান্ধি লৈ মই পঢ়িছোঁ। মই নাটক কৰিবও গৈছোঁ, মই বিহু কৰ্মশালা কৰিবও গৈছোঁ, মই কোনো বিয়া সবাহো বাদ নিদিওঁ। মোৰ এই ভণ্টিহঁতৰ লগত মই সদায় আবেলি সময়ত অলপ সময় ফুৰিবলৈও যাওঁ। যে নিজৰ লাইফটো এনজয় কৰাটো কিন্তু চবতকৈ ইম্পৰ্টেণ্ট হয়। APSC
ক্লিয়াৰ কৰিলে সেইটো তেওঁৰ এটা সফলতা হ'ব কিন্তু যদি ঘৰৰ ভিতৰত সোমাই নিজৰ যদি লাইফটোৱে এনজয় কৰিব নোৱাৰে তেনেহ'লে এটা হাই পোষ্টত থাকিও হয়তো মানুহ সুখী হ'ব নোৱাৰে কিন্তু যদি নিজৰ লাইফটো এনজয় কৰাৰ লগতে যদি এটা সাকসেস পায় সেইটো আচলতে আসল সাকসেস ঠিক আছে আপোনাক ধন্যবাদ জনাইছো আচলতে একেবাৰে শেষত খুব সুন্দৰ কথা এটাৰে অনুষ্ঠানটো সামৰিব বিচাৰিছো তেখেতে কৈছে যে APSC ক্লিয়াৰ কৰা মানে যে কোনোবা এজন মানুহ বা ব্যক্তি ঘৰৰ ভিতৰত সোমাই পঢ়ি থাকিব তেনেকুৱা নহয় নিজৰ জীৱনটো আপোনাৰ নিজৰ মতে উপভোগ কৰক তেখেতে কৈছে তেওঁ নাটকো কৰিব গৈছিল ইয়াৰ মাজত তাৰ মাজত বিহু কৰ্মশালাও কৰিছে বিয়া খাবলৈ গৈছে কিছুমান মানুহ দেখা পোৱা যায় যে এনেকুৱা ধৰণৰ টান পৰীক্ষা আহিলে ঘৰৰ ভিতৰতে সোমাই থাকে এই কথাটোৱে ক'ব বিচাৰিছে যে ঘৰৰ ভিতৰত সোমাই থাকি আপোনাৰ জীৱনটো উপভোগ বা পঢ়া-শুনাতে লগাই থকাতকে পঢ়া-শুনাৰ লগে লগে APSC দিয়াৰ লগে লগে আপুনি নিজৰ যি মনৰ ইচ্ছা সেই সম্পূৰ্ণখিনি কৰক আৰু সকলোকে ধন্যবাদ জনাইছো আপোনালোকৰ ইমানখিনি সময় দিয়াৰ বাবে আৰু অনুষ্ঠানটো ইমানতে সামৰণি কৰিছো আৰু আপোনালোকক ধন্যবাদ জনাইছো ধন্যবাদ বাই বাই